নমস্কাৰ, মোৰ নাম নুৰমিনা ইয়াছমিন। মই লুইত একাডেমীৰ এগৰাকী ছাত্ৰী আৰু আজি হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল পাই মই মোৰ অন্তৰৰ পৰা সঁচাকৈয়ে বহুত ভাল লাগিছে আৰু মই মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বিশেষ কৰি আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ আব্দুল ছালাম ছাৰ আৰু গৌতম ছাৰক মই অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোক পঢ়োৱা যিমান কেইজন টিচাৰ আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মোৰ এই ৰিজাল্টৰ ক্ষেত্ৰত মোৰ সকলোবোৰ টিচাৰৰে অত্যাধিক কণ্ট্ৰিবিউশ্যন আছে। মোক মটিভেট কৰাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে মোৰ টিচাৰসকলে মোক বহুত সহায় কৰিছে আৰু টিচাৰসকলৰ অবিহনে মই হয়তো আজি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। আৰু মোৰ ঘৰত মোৰ মা মোৰ দাদা মোক সকলো সময়তে মটিভেট কৰি দিছে, তো মই মোৰ ঘৰৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত আমাৰ আজাদুল ছাৰ আছিল, ছাৰে মোক বহুত হেল্প কৰিছে। ভৱিষ্যতে মই প্ৰথমতেতো মই এগৰাকী এনেকুৱা নাগৰিক হ'ব বিচাৰোঁ যাতে মই কোনোদিনো মোৰ দ্বাৰা যাতে মানুহৰ অন্যায় নহয়। পিছত মই সকলো সময়তে সকলোকে সহায় কৰিব বিচাৰোঁ আৰু মোৰ সপোন আছে যে মই হয়তো UPSCত কিবা পঢ়িম আৰু পঢ়ি আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই কিবা এটা কৰিব পাৰোঁ। ধন্যবাদ। হয়, প্ৰথমতে মই লুইত একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম কৰি আজি যি আমাৰ ৰিজাল্ট আনি দিছে তাক লৈ আমি খুব গৌৰৱান্বিত। স্কুলৰ সামগ্ৰিকভাৱে ৰিজাল্ট হৈছে 43জনে এপিয়াৰ কৰিছিল, তাতে 15জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 14জন ছেকেণ্ড ডিভিজন, বাকী থাৰ্ড ডিভিজন পাইছে। 2জন পাছ কৰিব নোৱাৰিলে আৰু কাৰণো আছিল, বহুত বিশেষ কাৰণত তেওঁলোকে নোৱাৰিলে। তেওঁলোকক বাধাও কৰিছিলোঁ পৰীক্ষা দিবৰ কাৰণে। সামগ্ৰিকভাৱে মই সুখী, আমাৰ গোটেই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, যিটো যোৱা বছৰ আমি দেখিলোঁ 80% নিৰ্ধাৰিত কৰা হৈছিলে, 80% ঊৰ্ধত যিখিনি থাকিব তেওঁলোকক চৰকাৰে স্কুটি দিছিল। এইবাৰ আমাৰ মুঠৰ 7জনে যদি সেই বঁটা দিয়ে পুনৰ পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বাকী মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি দেখা যায় আমি 2017 চনত এষ্টাব্লিছ হৈছিল, তাৰ পিছৰ পৰা যি গতিত আমাৰ ৰিজাল্ট ওলাই আছে, সেই যি লুইতৰ যি ধাৰ, সেই ধাৰ ক্ৰমান্বয়ে ওপৰলৈ মানে দ্ৰুত গতিত গৈ আছে দেখিছোঁ। আমাৰ আগলৈকে 89.9% হাইষ্ট হৈ আছিলে, এইবাৰ 91% পাবৰ কাৰণে সক্ষম হৈছে, যিটো এটা খুব ডাঙৰ আমাৰ কাৰণে সফলতা। নমস্কাৰ, মোৰ নাম আকছামুল হাছান। মই লুইত একাডেমীৰ ছাত্ৰ। এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 2025-26 বৰ্ষত 84.4% ল'বলৈ সক্ষম হৈছোঁ আৰু মোৰ মেট্ৰিকৰ ৰিজাল্ট থাৰ্ড ডিভিজন আছিল, মাত্ৰ 42% আছিল। আৰু এই লুইত একাডেমীত আহি মই বহুতো উন্নত হৈছোঁ। এই স্কুলৰ নিয়ম নীতি ভাল আৰু পঢ়া শুনা ছাৰহঁতে ভালদৰে পঢ়া শুনা কৰায়। লগতে আমাৰ প্ৰিন্সিপাল ছাৰ আব্দুল ছালাম ছাৰ, তেওঁলোকে ভালদৰে বিদ্যালয়খন পৰিচালনা কৰিছে। লগতে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে আমাক সহায় কৰিছে, যাৰ বাবে আজি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। অনুভৱ বহুত ভাল, কিয়নো আচলতে মোৰ অনুভৱটো ইমানেই ভাল লাগিছে যে মোৰ কৈ কথাৰে বুজাব নোৱাৰি। বিশেষকৈ মোৰ মাক দেউতাকে বহুত কৰিছে, তেওঁলোককে মই সন্মানটো দিব খোজোঁ আৰু।